ৰঙিয়াৰ উদিয়ানাৰ এটা গৃহত নিশা এদল লোক ক'ৰ পৰা আহিছে ক'লৈ যাব এই লোকসকল কোনে আনিলে ক'ত নিব তাৰো উত্তৰ নাই কেনেকৈ লগ হ'ল এইসকল ভিন্ন স্থানৰ লোক এই লোকসকলৰ মাজত আছে কাৰ্বি আলং হাজো ডিমাপুৰ ঢেকিয়াজুলি তেজপুৰৰ দুৰ্ভগীয়া ব্যক্তি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা লয়না এগৰাকী মহিলাই দুদিন ধৰি খাবলৈ আৰু পিন্ধিবলৈ নোপোৱাৰ লগতে তেওঁক বহিৰাজ্যলৈ নিব বুলি গম নাপায় বুলি গুৰুতৰ অভিযোগ ইয়াৰ বিপৰীতে কোঠালিটোৰ ভিতৰত উদ্ধাৰ হৈছে কেইবাটাও মদৰ বটল আৰু পেকেট আচলতে এই লোকসকলক বহিৰাজ্যত কাম দিয়াৰ চলেৰে নি বিক্ৰী কৰাৰ অভিযোগত ইতিপূৰ্বে দুবাৰকৈ জেলৰ ভাত খোৱা উদিয়ানাৰ তাজুৱালীয়ে অতি সংগোপনে ওচৰতে থকা ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৰেলেৰে এই লোকসকলক বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে নিজৰ ঘৰত ৰাখি থৈছে কিন্তু ৰঙিয়াৰ উদিয়ানাৰ গাঁৱৰ সচেতন যুৱকসকলৰ প্ৰচেষ্টা পুনৰ তাজুৱালীৰ ঘৰৰ পৰা লোককেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিছত স্থানীয় আৰক্ষীক খবৰ দিয়া আৰক্ষী উপস্থিত হৈ আটাইকেইজন লোকক থানালৈ লৈ যায় এতিয়া প্ৰশ্ন হয় ৰাজ্যত সঁচাকৈয়ে চলি আছে নেকি মানৱ সৰবৰাহৰ দৰে ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা তুমি অকলে আহিছা আৰু এই লগৰ কেইজন চিনি পোৱা নাই ক'ত ঘৰ ঢেকিয়াজুলি মিছন চাৰিআলি আপোনাৰ ডিমাপুৰ হাজো তামোলপুৰ আমাৰ উদিয়ানা গাঁৱত এওঁৰ নাম তাজু বুলি জানো তাজু গিলাহে আমেজেৰাহে নেকি গম নাপাওঁ যে নহওক বহুদিনৰ পৰা শুনি আছোঁ মানে কি মানুহ আনে ক'ত পঠায় সেনেকুৱা ধৰণৰ আৰু সেই ক্ষেত্ৰত দুবাৰ জেলটো গৈছে যোৱাৰ পিছত আমি বহুত দিন ধৰি ইনফৰমেশ্যন পাইছোঁ যিহেতু আমাৰ উদিয়ানাৰ ভিতৰত মানে উদিয়ানাৰ ভিত্তিত এটা বৃহত্তৰ কমিটি গঠন কৰা গৈছে কমিটি মানে ৰাইজ গোটেই ৰাইজ আছে আমাৰ লগত হ'লে আমি অনৈতিক যি কাৰ্যকলাপ মানে ড্ৰাগছ মদ ভাং ইত্যাদি যোৱা যিবোৰ মানে কি সমাজ বিৰোধী কাম আৰু সেইবোৰত লাগি আছে আমাৰ ডেকাবিলাক পূৰা আছে সেই হিচাপত বহুতখিনি আলহামদুলিল্লাহ আমাৰ ছাকচেছ হৈছোঁ আমি আজি 5 মাহ ধৰি কিন্তু এওঁৰ প্ৰথম লৈ আনিছে কোনে আনিছে সেইটো নাজানে কি বুলি কৈছে কওকচোন মানুহ লাগে সেইটো কৈছে ক'ৰ পৰা আনিছে আপোনাক ডেকাৰ গাঁৱৰ পৰা লৈ আনিছে ডেকাৰ গাঁৱৰ পৰা কাম দিছে নেকি ঘৰতে কাম কৰিব কৈ কিনে আনিছে ঘৰত কাম কৰিব বুলি তাহলে বাচ্চাকে চাই দিবি আৰু কাপড়া চাপড়া ধুলাই দিবি সেনেকৈ আনিছে তাই দৰমহা দিব কৈছে মই যে ঠিকে আছে কৰি আছো ইয়াতে নাই মই নাযাব মই কৈছে মইতো ভাৰতে নাযাব মই ইয়াতে কাম কৰি কিনে এতিয়া অলপ পইচা মাগিছে মই ডিমাপুৰ যাই যাব ঘৰতে যাব ঘৰত যাব ডিমাপুৰত যাব ওই মলা ঘৰ আছে নাই যাব একবাৰ বি যা নাই মই নতুনে আহিছে যাব দিয়া নাই গুৱাহাটীতে মই কান্দি থাকিছে এইটো পিছতে দাদাৰ পৰা কৈছে মলা ঘৰতে চল মলা ঘৰতে কাম কৰি দিবি মলা মাইকী বি আছে বাচ্চা বি আছে দুইটা কিন্তু পৰা মই আছো কিনা কি কৰিম আপোনাক কি ঘৰত যাব ইচ্ছা আছে যাব মই এতিয়া কালি ক'ব দাদাকে পইচাটো দিবি মই যাই যাব কি কৰিব ইমান ঝামেলাতে বহিবলৈ মন নাই পইচা দিয়া নাই নাই দিয়া নাই কৈছে এতিয়া মই আজি কৈছিলে মই দাদাকে কাপড়া বি নাই একো নাই তালা মাইকিলা কাপড়াই লগাই আছো মই অকলে কোনদিনা যোৱা কথা আছিল কেতিয়া লৈ যায় গম নাপায় কোনে আনিছে নাম কি ৰাহুল কি বুলি কৈ আনিছে কাম দিম বুলি ক'ত নাজানে ক'ত দিব আপুনি পল্টন বজাৰৰ পৰা ৰঙিয়াৰ পৰা মইনুল হকৰ প্ৰতিবেদন চ'ছ দ্য ৰিয়েলিটি